আৰু ৰেলেৰে মহ সৰবৰাহ বৃদ্ধি পাইছে ৰঙিয়াত যোৱা কিছুদিন 50টাৰো অধিক মহ ৰঙিয়াত জব্দ কৰা হৈছে পুৱা হায়দৰাবাদৰ পৰা ৰঙিয়ালৈ ৰেল যোগে সৰবৰাহ হৈছিল 25টা মহ ৰঙিয়াত নমুৱা মহবোৰ ট্ৰাকেৰে নিয়া হয় নাগালেণ্ড সোণাপুৰ আৰু যোৰাবাটলৈ মালবাহী ৰেলৰ ডবাত অনা 25টা মহ ৰঙিয়া জংচনৰ সমীপত নমাই 4খনকৈ ট্ৰাকত নিয়াৰ বাবে প্ৰস্তুতি চলাই সৰবৰাহকাৰীয়ে তেনে সময়তে কেইগৰাকীমান যুৱকে মহ সৰবৰাহত স্থানীয় পশুপালন বিভাগৰ ফিটনেছ নাই বুলি অভিযোগ উত্থাপন কৰে মহকেইটা খাদ্য আৰু পানী যোগান ধৰা হোৱা নাই বুলি অভিযোগ আনে যুৱককেইজনে পশু আইন উলংঘা কৰি মহ সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন স্থানীয় যুৱককেইজনৰ হায়দৰাবাদৰ পৰা অসমলৈ মহ সৰবৰাহত নাম সাঙুৰ খাইছে এজন হাজিৰ 25টা মহ ট্ৰাকখনত উঠাই লৈ যোৱাৰ যোজা চলাওঁতেই ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিছে ইয়াৰে 3টা মহৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু যথোপযুক্ত ব্যৱস্থা নোলোৱা আৰু অত্যাধিক গৰমৰ বাবে মহকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ এইপিনে সাংবাদিকৰ কেমেৰা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে সৰবৰাহকাৰীয়ে भैया सिकंदराबाद से ले गए हैं 25 ठोता यहीं पे ही आया भाई हम तो लेबर है यहाँ पे छोड़ने का जिम्मेवारी था हमारा तो हाँ रिटर्न जाएंगे भैया तो 2 लोग आए थे एक हम दोनों आए थे एक ये बैठा है डॉक्टर कागज वागज तो सब ओके हैं भैया एक ये था एक हम था 2 लोग आए थे डॉक्टर हमारी समझ में नहीं आ रहे सर के आगे 2 लोग थे ना बस एक हम 2 थे डॉक्टर तो नहीं है हमारे कागज सब थे हमारे पे कागज थे सब गाड़ी के माल के सब पेपर हैं मालूम नहीं भैया हमें तो खाली मजदूरी देते हैं वे लोग यहाँ लो छोड़ने के आने के 4000 रुपया আৰু ইয়াতে আগে পিছেও মাজে মাজে শুনি থাকোঁ আমাৰ ৰঙিয়া ষ্টেচনত ইয়াতে ৰেগত মানে মহিবিলাক অবৈধ হিচাপত মানে ডকুমেণ্টছটো থকা বুলি কয় তেওঁলোকে কিন্তু কোনো এনেকুৱা ৰুল একো মানা দেখা নাই আগত যোৱা কেইদিনমান আগতে আৰু এবাৰ নিছিলে 2খন গাড়ীতে বহুতকেইটা মানে মহ হেঁচা ঠেলিকৈ লৈ গৈছিলে আজি এখনত 7টা বাকী 6টা লৈছে কিন্তু তাৰ পৰা ইমান দূৰৰ পৰা আনি কিনে ইয়াতে ভালকৈ খোৱা লোৱা সেইটো কৰা নাই তাৰে পিছত আপোনাৰ আকৌ ইয়াতে আনাৰ পিছত বা আকৌ দূৰ জেগা বেলেগ জেগাত লৈ যোৱাৰ কাৰণে পাৰ্মিশ্যন আছে কি নাই সেইটো সিহঁতৰ ঠিক নাই আললৈ কুৱেশ্যন কৰালৈ পলাইছে তাৰপিছত আপোনালোকৰ আকৌ ইয়াতে অনাৰ পিছত বা মহকেইটা লৈ যোৱাৰ কাৰণে ফিট আছে নে নাই সেইটোৰ কাৰণে বা ডক্তৰ এটা মাতি চেক কৰিব লাগে ভেটেনেৰী সেইটো একো কোনো ধৰণৰ মানে নীতি নিয়ম নামানাকৈ